জম্মু কাশ্মীৰত যেটো কাণ্ড হল পেহেলগামত তাৰ আসল ৰহস্য কি আপোনালোকে জানেনে আজি কম মই আপোনালোকক কথাবোৰ খুলি কম ইয়াত কাৰ আসলতে দুখটো কাৰ গাত কিয় কলিমা পঢ়িব দিয়া হল তেওঁলোকক আৰু কলিমা নপঢ়াৰ কাৰণে তেওঁলোকক যে হত্যা কৰিলে গুলিয়াই মাৰিলে এই 28 গৰাকী 30 গৰাকী নিৰীহ ব্যক্তিক কাৰ কাৰণে দুখটো হৈছে আমাৰ নিজৰ কোন হেসকল যাক আমি নিজৰ বুলি কৈ আছো হেসকল হৈছে আমাৰ মাজত থকা কিছুমান মুল্লা বিলাকৰ দুখৰ কাৰণে হৈছে এই ঘটনা এটা বহুতেই মোক কব ইয়াত মুল্লাৰ কি দুখ আছে মই বুজাই দি আছো কেনেকৈ দুখ আছে তেওঁলোকৰ আপোনালোকে কথাখিনি বুজিব চেষ্টা কৰিব এই ঘটনা যেটো এতিয়া হৈছে নহয় আজি হৈছে কালি হৈছে এনেকুৱা ঘটনা অনাগত দিনত আৰু হ'ব পাৰে হোৱাৰ সম্ভাৱনা আছে যদিহে আমি আমাৰ ভুলখিনি শুধৰাই নলও মই বাৰম্বাৰ কৈছিলো সকলোকে কৈছিলো বুজাইছিলো যে কোৰানৰ কিছু আয়াত আছে সেই আয়াতসমূহৰ ওপৰত আলোচনা হোৱাটো অতি আমাৰ কাৰণে প্ৰয়োজন আছিল দৰকাৰী আছিল আমি সেই কোৰানৰ সেই আয়াতসমূহৰ ওপৰত আমি আলোচনা নকৰিলো কেতিয়াও আৰু মই আলোচনা যেতিয়া কৰা আৰম্ভ কৰিলো মুকে কলে কি মই বলে কোৰান বিৰোধী মই বলে ইছলাম বিৰোধী আজি পালে মজাটো এতিয়া পালেনে মজা এতিয়া ভাল লাগিছে সন্মান বাঢ়িলে নে আমাৰ সমাজৰ সন্মান বাঢ়িছে এতিয়া কোৰানৰ নামত ইছলামৰ নামত মানুহক হত্যা কৰি আছে কলিমা নপঢ়িলে হত্যা কৰে মানুহক এতিয়া কি কব এতিয়া উপায়হীন হৈ পেলাই কিছুমান জ্ঞানী মুখা পিন্ধা মানুহে কব অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ ধৰ্ম নাই কথা কব আহিছে ধৰ্ম নাই সেইখিনিয়ে কিহৰ কাৰণে মাৰিলে ধৰ্মৰ নামত মাৰিছে হিয়তি ধাৰ্মিক হয় অতি বেছি ধাৰ্মিক মানুহ হিয়তি ধৰ্মৰ নামত মাৰিব পাৰে কাটিব পাৰে হিয়তি ধাৰ্মিক নহয় কোন ধাৰ্মিক আপুনি নেকি হিয়তি ধাৰ্মিক হয় ধৰ্ম নাই বুলি নকব অপৰাধীৰ ধৰ্ম আছে আৰু ধৰ্মক কেন্দ্ৰ কৰিয়েটো অপৰাধ কৰি আছে এটো কোনেও নকব হেতু কলে কিন্তু লাইভত টানি আনিম মই এটাক অপৰাধীৰ ধৰ্ম নাই বুলি যাতে কোনেও নকয় অপৰাধীৰ ধৰ্ম থাকে ধৰ্মৰ বেচিছতে তেওঁলোকে অপৰাধ কৰি আছে ধৰ্মকে বেছ বনাই পেলাই তেওঁলোকে অপৰাধ কৰি আছে আৰু আপোনালোকে বহুতে কয় অপৰাধীৰ ধৰ্ম নাই এটো হবই নোৱাৰে কোৰানৰ কিছু আয়াত যেনেকৈ সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 সূৰা নম্বৰ 3 আয়াত নম্বৰ 85 এই কিছু আয়াতৰ অৰ্থ ভুলকৈ বিশ্লেষণ কৰিছে মুল্লাই যোৱা 1400 বছৰে তাৰে বাবেতো এই সন্ত্ৰাসটো সৃষ্টি হৈছে পাক সন্ত্ৰাসবাদটো পাকিস্তানত সন্ত্ৰাসবাদ কৰ পৰা সৃষ্টি হল মুল্লাবিলাকেটো সৃষ্টি কৰিলে আমি কাহিনীবোৰ বুজিবলৈ হলে এই যি কেজন সন্ত্ৰাসবাদীয়ে আজি হত্যা কৰিলে মানুহক কাশ্মীৰত ধৰ্মৰ নামত এই সন্ত্ৰাসবাদী বিলাকৰ মন মগজুত কি আছে হেতু আমি বুজিব লাগিব তেওঁলোকৰ মন মগজুত তেওঁলোকে কি লৈ পেলাই মানুহক মাৰিলে হত্যা কৰিলে হেতু বুজিব লাগিব হেতু যদি বুজি পাই যায় তেতিয়া আপোনালোকে মোৰ কথাখিনি বুজি পাই যাব এটা যি সকলে হত্যা কৰি আছিল হে সন্ত্ৰাসবাদী বিলাকে কি ভাবি আছিল যে ইছলামেই আটাইতকৈ ভাল ধৰ্ম একমাত্ৰ আল্লাহৰ পিয়াৰা ধৰ্ম যি সকলে ইছলামক ফলো নকৰে তেওঁলোক কাফিৰ হয় কাফিৰক মাৰি পেলাব লাগে কাটি পেলাব লাগে গতিকে আমি ভাল কাম কৰি আছো স্বৰ্গ যোৱা কাম কৰি আছো আমি পুণ্যৰ কাম কৰি আছো এনেকুৱা কিছুমান চিন্তা ধাৰা হেই জিহাদী উগ্ৰবাদী বিলাকৰ মন মগজুত আছিলে কাৰণ এইটো তেওঁলোকে কলিমা পঢ়িবলৈ কৈছিলে কলিমা নপঢ়াৰ কাৰণে হত্যা কৰিলে গুলিয়াই মাৰিলে কাৰণ তেওঁলোকৰ মন মগজুত কি হুমাই আছিলে যে কলিমা পঢ়িবই লাগিব লা ইলাহা ইল্লাল্লাহ কবই লাগিব যদি লা ইলাহা ইল্লাল্লাহ কোনোবাই নকয় হি কাফিৰ হৈ যাব আৰু তেনেকুৱা মানুহক মাৰিব লাগে কাটিব লাগে এনেকুৱা ধৰণৰ কথা মন মগজুত হুমাই আছিলে সেই জিহাদী কিটাৰ আৰু উগ্ৰবাদী কেইটাৰ এতিয়া প্ৰশ্নটো হল এই জিহাদী বিলাকৰ মন মগজুত এনে কথা কোনে হুমুৱাই দিলে কোনে তেওঁলোকৰ মন মগজুত হুমুৱাই দিলে যে লা ইলাহা ইল্লাল্লাহ নকলে মানুহ মাৰিব লাগে আৰু মানুহ কাটিব লাগে কোনে হুমুৱাই দিলে ইয়াৰ আনসাৰটো হৈছে যে তেওঁলোকে এই কথাখিনি মুল্লাসকলৰ পৰা শুনিছে এটা মুল্লাসকলে কত পালে এনেকুৱা কথা মুল্লাসকলে কোৰানৰ কিছুমান আয়াতৰ কথা তেওঁলোকক ভুলকে বুজাই দিছে মুল্লাসকলে কত পালে কোৰানত পাইছে কোৰানত হেখিনি আছে নেকি কোৰানত তেনেকুৱা কথা নাই কোৰানত তেনেকুৱা কথা নাই ইছলামত তেনেকুৱা কোনো কথা নাই কিন্তু হেখিনি বস্তু মুল্লাসকলে ভুলকে বুজিছে আৰু ভুলকে বুজাইছে তাৰে পৰা এই ভুল বুজাই দিয়াৰ কাৰণে এই পাক সন্ত্ৰাসবাদৰ জন্ম হৈছে আৰু এই পাক সন্ত্ৰাসবাদে পাকিস্তানী সন্ত্ৰাসবাদে আজি আমাৰ ঘৰত হুমাই তেওঁলোকৰ সন্ত্ৰাসবাদীয়ে আমাৰ বুকুত হুমাই আমাৰ মাটিত থিয় হয় আমাৰ মানুহক তেওঁলোকে কলিমা পঢ়িব দিছে নপঢ়াৰ কাৰণে হত্যা কৰিছে
আচল কাহিনীটো ইয়াত সোমাই আছে ইয়াত দুখী হৈছে মোল্লা সেই সন্ত্ৰাসবাদী কেইটা যিকেইটা হত্যা কৰিলে তাতোকৈ ডাঙৰ দুখী হৈছে মোল্লা এই মোল্লাক যদি আমি কন্ট্ৰলত নানো নহয় এই যিবোৰ ভুল ব্যাখ্যা তেওঁলোকে কোৰাণৰ কৰি থৈছে এই ভুল ব্যাখ্যাখিনি যেতিয়ালৈকে আমি মুছি নেপেলাম নহয় তেতিয়ালৈকে এনেকুৱা সন্ত্ৰাসবাদী অনাগত দিনত জন্ম লৈ থাকিব আৰু কৰবাত নহয় কৰবাত তেওঁলোকে মানুহ হত্যা কৰিবই কাৰণ তেওঁলোকৰ মন মগজুত সোমাই আছে যে ইছলামক যোনে নামানিব যোনে কলিমা নপঢ়িব তেনেকুৱা মানুহক মাৰি পেলালে স্বৰ্গ পোৱা যাব তেনেকুৱা মানুহক মাৰিলে স্বৰ্গ দান কৰিব আল্লাহে এইবোৰ মন মগজুত সোমাই আছে মোল্লাবিলাকৰ সেইটো কাৰণে হত্যা কৰিলে অন্য কোনো কাৰণ নাছিলে কোনো মাটিবাৰীৰ কাজিয়া নাছিলে হে পৰ্যটকসকল যিসকল ফুৰিবলৈ গৈছে কাশ্মীৰত তেওঁলোকক হত্যা কৰিছে এতিয়া এই সন্ত্ৰাসবাদী আৰু এই মানুহ কেইজনৰ মাজত কোনটো শত্ৰুতা নাছিলে মাটিবাৰীৰ কাজিয়াটো নাছিলে কেলেংকাৰীটো নাছিলে একো যে এওঁলোকে বোলে তেওঁলোকৰ মাটি খাই থৈছে টকা খাই থৈছে তেনেকুৱাতো কোনো কাৰণ নাছিলে নহয় আমি বুজিব লাগিব হে সন্ত্ৰাসবাদী সেই মানুহ কেইজন সন্ত্ৰাসবাদী বদমাছ অসুৰ কেইটা আৰু আমাৰ নিৰীহ ব্যক্তিসকলৰ মাজত কি আছিলে লেনদেনটো যিটো কাৰণে তেওঁলোকক মাৰিলে ভাবি চাওক উত্তৰটো নিজে পাই যাব তেতিয়া হেতু কি লেনদেন জানেনে হেতু হৈছে এই ধৰ্মীয় লেনদেনটো মোল্লা সকলে হে পাকিস্তানৰ মোল্লা হক ভাৰতীয় মোল্লা হক বাংলাদেশৰ মোল্লা হক এ মোল্লা বুলিলে মোল্লা সিধা কথা এ মোল্লা বিলাকে তেওঁলোকৰ মন মগজুত হুমুৱাই দিছে হে ডেকা লৰাবোৰ যিবোৰ উঠি আহিছিলে পাকিস্তানৰ বা আফগানিস্তানৰ ডেকা লৰাবিলাকৰ মন মগজুত হুমুৱাই দিছে কাফিৰ হয় ইহঁতি কাফিৰ কুল ইয়া আইয়ুল কাফিৰুন লা আ'বুদু মা তা'বুদুন ওয়ালা আনতুম আ'বিদুনা মা আ'বুদ ওয়ালা আনা আ'বিদুম মা আ'বাদতুম ওয়ালা আনতুম আ'বিদুনা মা আ'বুদ লাকুম দীনুকুম ওয়ালিয়া দীন কুৰাণৰ কিছু আয়াতৰ ভুল ব্যাখ্যা কুল ইয়া আইয়ুল কাফিৰুন বুলি তেওঁলোকে হুদাই দিছে তেওঁলোকক বুজাই দিছে যে আল্লাহে কুৰাণত তেওঁলোকক কাফিৰ বুলি কৈছে বুজি পাইছেনে আৰু কাফিৰক কি কৰিব লাগে মাৰিব লাগে হা এটো কাৰণেই তো মাৰিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত